হেল্ল' ফেমিলি, বিহু 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 মানে আজি গৰু বিহু আৰু পোনপ্ৰথমতে সকলোকে অসমীয়া অতিকৈ আপোন ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা যাচিছোঁ মোৰ ফালৰ পৰা। পিছে বলক সকলো আজি গৰু ধুৱাব একেলগে যাওঁ। এই ৰ'ব আমাৰ গৰু নাই, ৰ'ব মামাহঁতৰ গৰুহে আছে, সেই মামাহঁতৰ গৰুকে ধুৱাব লাগিব। সোনকালে গাটো ধুই লওঁ, ধুই উঠি আকৌ লগ পাই আছোঁ। আৰু ধুনীয়াকৈ এতিয়া গা চা ধুই ল'লোঁ, ধুই লৈ এতিয়া মামাহঁতৰ ঘৰলৈ যাওঁ। মামাহঁতৰ মাতিছে মানে হৈছে ৰেডি চব, গৰু ধুৱাব, সেইটো তালৈকে গৈ আছোঁ। আৰু চাৰিওফালে খেতিপথাৰ আৰু খেতিপথাৰৰ মাজতে মামাহঁতৰ ঘৰটো, আৰু এইফালে বাবু ৰখি আছে, তো বলক মামাহঁতৰ ঘৰলৈ। আৰু এয়া মামাহঁতৰ ঘৰ আহি পালোঁ, আৰু এই সকলোবিলাক ৰেডি কৰা হৈছে এইবিলাক, তো এইবিলাক আৰু ধুনীয়াকৈ এতিয়া গৰুক গা ধুৱাব বিভিন্ন নিয়মেৰে। তো বলক পুখুৰীলৈ গৈ গৰুক গা ধুৱাওঁ। আৰু এইফালে এইকেইটা গৰু, আৰু এইকেইটাকে আজি গা ধুৱাম। মুঠ মিলি 4টা গৰু আছে, আৰু গোটেই 4টাকে আজি পুখুৰীত ধুনীয়াকৈ গা ধুৱাম এতিয়া। আৰু এতিয়া গৰুৰ গাত মানে মাহ হালধি সানিব, এইবিলাক সানি দিব মাহ হালধি ধুনীয়াকৈ, আৰু সানি ধুনীয়াকৈ পুখুৰীত নি গা ধুৱাব। গোটেইকেইটাকে সানি দিব, এইফালেও আছে এইকেইটা পোৱালি। আৰু এইটো পুখুৰীতে আজি গৰুবিলাকক গা ধুৱাব, আৰু প্ৰথম পাল একদম ডাঙৰটোৰ, তো মানে প্ৰথম গা ধুব লাগিব। আৰু এইফালে গোটেই ডলাখনত সকলো সামগ্ৰী লৈ লৈছে, এইফালে লাও বেঙেনা এইবিলাক লৈ লৈছে, এইবিলাক গৰুৰ গাত ছটিয়াব। এইফালে দৰগ আছে, এয়া দৰগ মানে পিন্ধাই দিব আবেলিকৈ, আৰু এইফালে খেৰ চেৰ আছে, এয়া দি গৰুক গাটো পিহি দিব। আৰু প্ৰথমতে এইটো গৰুক গা ধুই আছে, আৰু ইয়াক ধুনীয়াকৈ গা ধুৱাই দি আছে, আৰু খেৰেদি গাটো পিহি দিছে। আৰু পিহি দিয়াৰ ফলত মানে গৰুটোৰ গাৰ পৰা সকলো লেতেৰাবিলাক গুচি যাব। সিহঁতেতো গা নোধুৱে, বছৰত একদিনা ধুই গৰু বিহুৰ দিনা, আৰু আজিৰ পৰা মানে অলপ কালাৰটো চেঞ্জ হৈ যাব, চাফা হৈ যাব মানে সিহঁত। আৰু ধুনীয়াকৈ মাকৰ গা ধোৱা হৈ গ'ল, আৰু এটা নেক্সট এইকেইটা ধুব লাগিব। এই তহঁতো ৰেডি হৈ যাব বুঢ়া, তহঁতে নেক্সট ধুব লাগিব। নেক্সট ইয়াৰ পাল, তো ই যাবই খোজা নাই, তথাপিও টানি হ'লে নিব লাগিব। তো যা গা ধুব লাগিব, যা আজি তহঁতৰে বিহু আজি। নেক্সট এতিয়া ই গা ধুব লাগিব, আৰু ইয়াক ধুনীয়াকৈ গাটো ধুৱাই আছে, আৰু পচতীয়া পাতি দি কোবাই আছে। আৰু পচতীয়া পাতি দিয়ে গৰুক কিয় কোবাই, আপোনালোকে কমেণ্ট কৰি জনাবচোন এইটো প্ৰশ্নৰ উত্তৰ। গৰুক গা ধোৱা দেখা পাই বাবুৰ খুব ফূৰ্তি লাগিছে। তুমি গা ধুৱাব পাৰিলা হয় দেখোন, হা? আৰু মামাহঁতৰ মুঠ মিলি 4টা গৰু, আৰু 4টা গৰুকে গা ধোৱা হৈ গ'ল। আৰু বাকী মালা চালা এইখিনি আবেলি পিন্ধাই, আৰু নতুন দৰগ দিয়া হয় গৰুবিলাকক, তো সেইখিনি আবেলি কৰা হয় মানে গোটেইখিনি। আৰু এইফালে গৰু চৰু ধুই ককাই এতিয়া গা ধুব ধুনীয়াকৈ মাহ হালধি সানি। ইয়াৰ ককাই ধুনীয়াকৈ মাহ হালধি গাত সানি ল'লে, আৰু ককাই চব আবেলি কৰে নিয়মখিনি ন, বাকী দৰগ চৰগ নতুন দৰগ চৰগ দিয়ে আৰু আবেলি চব। আৰু ককাই এবাৰ এতিয়া এই গানটো গাই দিব ধুনীয়াকৈ, যে গৰুক গা ধোৱাৰ সময়ত গানটো গাই যে ধুনীয়া, ককাই গাই দিব এবাৰ। ককাই গাই দিয়ক এবাৰ। দীঘলতি দীঘল পাত জানমণি, গৰুক কোবাওঁ জাত জাত, বাপেৰে সৰু মাৰে সৰু জানমণি, তুমি হবা বৰ গৰু। আৰু এইফালে আছে মামাই ধুনীয়াকৈ গৰু গা চা ধুৱাই গা ধুলে, আৰু সকলোকে বিহুৰ শুভেচ্ছা দিব মামাই এবাৰ ধুনীয়াকৈ দি দিয়ক। অসমবাসীলৈ বিহুৰ শুভেচ্ছা থাকিলে, এয়া আমাৰ গৰু গা ধুৱালোঁ। আজি গৰু গা ধুৱাই মানে বিহুৰ আৰম্ভণি হৈ গ'ল, আৰু মামাই গা ধুলে, আৰু সকলোকে বিহুৰ শুভেচ্ছা জনাইছে। আৰু এইফালে গৰু চৰু ধুৱাই নতুন কাপোৰ গামচা গলত লৈ এইফালে মোৰ লগত আছে বৰ্ণিল। তোমাৰ নামটো বা নিজে কৈ দিয়াচোন, তুমি কৈ দিয়া ধুনীয়াকৈ, নমস্কাৰ দি কৈ দিয়া ধুনীয়াকৈ মোবাইলত কৈ দিয়া, নমস্কাৰ বুলি কৈ দিয়া। নমস্কাৰ নাপায় নহয়, কোৱা, শুনা লাজ কৰিছে নকয়, পিছত ক'ব দে ন। আৰু আজি বিহু প্ৰথম বুলি ককা আইতা আছে এইফালে, ধুনীয়াকৈ ককা আইতাক এটা সেৱা কৰোঁ ধুনীয়াকৈ, আৰু মোক বিহুৱানো দিলে ধুনীয়াকৈ এটা সেৱা কৰোঁ। ককা আশীৰ্বাদ কৰিব। নম নম নাৰায়ণ বসন্ন হৰি কৰি অকমাই আপুনি যেন আপোনাৰ মহিমা আপুনি ব্যত কৰিব। আইতাক এটা সেৱা কৰোঁ। আৰু এতিয়া মামাহঁতৰ ঘৰৰ পৰা আহিলোঁ, আৰু মামাহঁতৰ ঘৰৰ পৰা আহি এতিয়া আকৌ ক্লাবলৈ যাব লাগিব, তাৰে পতাকা উত্তোলন কৰিব। তালৈকে যাওঁ এতিয়া, মানে দেৰি হ'ল চাগে, পতাকা উত্তোলন কৰিলেই চাগে। মানে আমাৰ ইয়াত নৱজাগৰণ সংঘৰ উদ্যোগত প্ৰত্যেকবাৰে ৰঙালী বিহু উদযাপন কৰা হয়, আৰু এই ৰঙালী বিহুৰ পতাকা উত্তোলন কৰিব, আৰু মাতিছে যিহেতু যাব লাগিব এবাৰ হ'লেও। আৰু ধুনীয়াকৈ আহি পালোঁ, আৰু পতাকা উত্তোলন কৰা নাই কৰিব, আৰু এইফালে প্ৰচেছন আহি আছে, এই প্ৰচেছন কৰিব গৈছিলে, মই আহি নাপালোঁ, এইফালে প্ৰচেছন গ'লে। বাকী যি কি নহওক এতিয়া পতাকা উত্তোলন কৰা দেখাই আছোঁ, আৰু ভিডিঅ'টো চাই দিয়ক সেইফালে।
আৰু এনেকৈ শোভাযাত্ৰাৰ দল আহি পালে আৰু শোভাযাত্ৰাৰ দলে সকলো ফালে এবাৰ প্ৰচাৰ কৰিলে যে পতাকা উত্তোলন কৰিব আৰু ইফালে ধুনীয়াকৈ পতাকা উত্তোলনৰ বাবে সকলো সাজু কৰা হৈছে আৰু কিছু সময় পিছতে ধুনীয়াকৈ পতাকা উত্তোলন কৰা হ'ব আৰু এনেকৈ আমন্ত্ৰিত অতিথিসকলক বিহুৱানেৰে শুভেচ্ছা জনাই ধুনীয়াকৈ পতাকা উত্তোলনৰ ফালে আগবাঢ়িল আৰু ধুনীয়াকৈ পতাকা উত্তোলন কৰি দিলে আৰু এনেকৈ ৰঙালী বিহুৰ পতাকা উত্তোলন হৈ গ'ল এনেকৈ আমাৰ সংঘৰ ধুনীয়াকৈ পতাকা উত্তোলন কাৰ্যসূচী হৈ গ'ল আৰু আমাৰ লগতে কুণাল দা আছে একদম বিহুৰ লগত মানে একদম জড়িত হৈ থাকে আৰু কুণাল দাই ক'ব এবাৰ মানে বিহুখন কেনেকুৱা কি কৰা হ'ব কৈ দিব অলপ নমস্কাৰ পোনপ্ৰথমে আদিশমানক মই ধন্যবাদ জনাইছোঁ আমাৰ বিহুখনৰ আজি কাৰ্যসূচীটোত কেনেকৈ প্ৰচাৰ চলোৱাৰ কাৰণে আগলৈও সহযোগ কৰিব আমি আশা কৰিছোঁ আমাৰ নৱজাগৰণ সংঘটো এই বৰুৱাপাৰা টেঙাবাৰী অঞ্চলৰ বৃহত্তৰ টেঙাবাৰী অঞ্চলৰ এটা চিনাকি আমি এটা আৱেগ হয় আমাৰ সকলো মানুহে ইয়াত জড়িত হৈ বিহুখন উদযাপন কৰে আগে পিছেও আমি কৰি আহিছোঁ এই বছৰ আমাৰ বিহুৰ 38 বছৰ এই 38 বছৰৰ বিহুত আমি এইবাৰ আজিৰ পতাকা উত্তোলন কাৰ্যসূচী আছিল প্ৰথম কাৰ্যসূচী তাৰপিছত আমাৰ আৰু আগন্তুক 3 দিন কাৰ্যসূচী হ'ব এইটো হ'ব 19, 20, 21 বহাগ ইংৰাজী হ'ব 2, 3 আৰু 4 আমি তাত 3 দিন মূল কাৰ্যসূচী হ'ব এই মূল 3 দিন কাৰ্যসূচীৰ প্ৰথম দিনত থাকিব আমাৰ এখন নাটক ধুনীয়া আধুনিক নৃত্য প্ৰতিযোগিতা আমাৰ দিনৰ ভাগত বিভিন্ন খেল ধেমালি থাকিব সৰু ল'ৰা ছোৱালীৰ আকস্মিক বক্তৃতা প্ৰতিযোগিতা থাকিব চিত্ৰাংকন প্ৰতিযোগিতা থাকিব সন্ধিয়া আধুনিক নৃত্য প্ৰতিযোগিতা থাকিব আধুনিক নৃত্য প্ৰতিযোগিতা 3টা শাখাত হ'ব ক শাখা খ শাখা আৰু দলীয় দ্বিতীয় দিনৰ কাৰ্যসূচী হ'ব আমাৰ ৰাতিপুৱাটো খেল ধেমালি থাকিবই প্ৰত্যেক দিন তাৰপিছত থাকিব চিত্ৰাংকন প্ৰতিযোগিতা হ'ব মিলাই কিনে কৰা যাব আকস্মিক বক্তৃতা থাকিব আবৃত্তি থাকিব তাৰপিছত কুইজ প্ৰতিযোগিতা থাকিব এনেকুৱা বিভিন্ন প্ৰতিযোগিতা থাকিব মানে 3 দিনত এইবিলাক প্ৰতিযোগিতা মিলাই কিনে হ'ব আৰু এনেকৈ সকলোৱে বিহুখন আহিব সহযোগ কৰিব কুণাল দায়ে ক'লে আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্তি কৰিছোঁ